লাই, মূলা, ধনিয়া, খুতুৰা, ৰঙা মৰিচা এইখিনি সময়ত প্ৰায় মানুহে কৰিও আছে আৰু খায়ো আছে। আৰু এইখিনি সময়তে কৰিব পৰা আৰু দুবিধ পাচলি হৈছে পালেং আৰু লফা শাকৰ খেতি। তাৰ বাবে আজি আপোনালোকক এটা ভাল কোম্পানীৰ পালেং শাকৰ গুটিৰ পেকেট দেখাম, যিয়ে আপোনালোকে দোকানৰ পৰা কিনি আনি খেতি কৰি চাব পাৰে। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে পালেং আৰু লফা খেতিত সাৰ বহুত প্ৰয়োজন হয়। সাৰ বুলি ক'ব গ'লে আপোনালোকক ৰাসায়নিক সাৰৰ কথা কোৱা নাই, যেনে ইউৰিয়া, পটাছ, ছুপাৰ, DAP এইবোৰ সাৰৰ কথা কোৱা নাই। মই ক'ব বিচাৰিছোঁ জৈৱিক সাৰৰ কথা, মানে অৰ্গেনিক সাৰ, যেনে গৰু গোবৰ, শুকান গোবৰ, ব্ৰইলাৰ গোবৰ, কেঁচু সাৰ, বাৰ্মি কম্পোষ্ট এইবিলাক বহুত বেছি দৰকাৰ হয় পালেং আৰু লফা শাকৰ খেতিৰ বাবে। যিসকল মানুহে খেতি অৰ্গেনিকভাৱে কৰিম বুলি ভাবে, মানে ইউৰিয়া, DAP, পটাছ, MOP এইবোৰ নিদি অৰ্গেনিকভাৱে গৰু গোবৰ, ব্ৰইলাৰ গোবৰ দি খেতি ভালদৰে কৰে, তেওঁলোকে এমাহ পাছত প্ৰথম কুটা পালেং লফা ছিঙি খাব পৰা হৈ যায়। যিহেতু পালেং লফা উলিয়াব পৰাটো বহুতৰ বাবে কঠিন আৰু বহুতৰ বাবে সহজ। যদি আপোনালোকৰ গৰু গোবৰ, ব্ৰইলাৰ গোবৰ খেতিত দিব পৰাকৈ ব্যৱস্থা আছে, তেন্তে সেইবোৰ দি খেতি কৰক। 25-30 দিনৰ পাছতেই প্ৰথম কুটা পালেং লফা খাব পাৰে। কিন্তু হয় কিছুমান মানুহৰ নোলাবও পাৰে, বহুতৰ এনেকৈ খেতি কৰিও উলিয়াব পৰা নাই। তাৰ বিভিন্ন কাৰণ হ'ব পাৰে, যেনে পালেং লফা গুটিবিলাক পুৰণা টোল খাব পাৰে। গুটি সিঁচাৰ পাছত সেই মাটিত থকা পোক পৰুৱাবিলাকে গুটিবিলাক খাই দিব পাৰে। হাঁহ কুকুৰাই গুটিবিলাক খুচৰি বেয়া কৰি দিব পাৰে। গুটি সিঁচা মাজনিশা বৰষুণ জোৰকৈ অহাৰ ফলত গুটিবোৰ উটি যাব পাৰে, নাইবা মাটিডোখৰ পালেং লফাৰ বাবে বৰ উপযোগী নহয়। এনেকুৱাবোৰ কাৰণ হ'লে কেতিয়াবা পালেং লফা শাক নোলাব পাৰে। আৰু যদি এনেকুৱাবোৰ কাৰণ নাই, তেন্তে ভালদৰে অৰ্গেনিক সাৰ, গোবৰ সাৰ, ব্ৰইলাৰ গোবৰ, কেঁচু সাৰ এইবোৰ যোগান ধৰক। চিঞৰ এমাহ পাছত প্ৰথম কুটা পালেং লফা শাক ছিঙি খাব পাৰিবই। যদি আপোনালোকৰ গৰু গোবৰ, ব্ৰইলাৰ গোবৰ ব্যৱস্থা কৰিব নোৱাৰে, তেন্তে আজি আপোনালোকক এনেকুৱা এটা সাৰৰ কথা ক'ম, যোনটো কমপ্লিট অৰ্গেনিক হয়, কেঁচু সাৰৰ গতে। আৰু সেই সাৰটো আপোনালোকে যিকোনো বীজ ভাণ্ডাৰ বা সাৰৰ দোকানত খবৰ কৰিলে পাই যাব। সাৰটো আপোনালোকে নিজৰ পালেং লফা খেতিত দিব পাৰে। আৰু সেই সাৰটোৰ নাম হৈছে টাটা কোম্পানীৰ জিঅ'গ্ৰীণ বুলি কয়। अजीत भाई, सुबह सुबह कहाँ जा रहे हो? गोबर खाद लाने जा रहा हूँ। तुम आज भी वही पुराने गोबर खाद की दुनिया में बसे हो? तो फिर क्या करूँ? टाटा रैलिस का जियो ग्रीन नहीं सुना क्या? मैं तो पिछले 3 सालों से इस अनोखा जैविक खाद का इस्तेमाल कर रहा हूँ। एक खास साइंटिफिक तकनीक से उत्पादित जियो ग्रीन पेटेंट पाने वाले एकमात्र जैविक कार्बन उर्वरक है, जो आपके खेतों के pH स्तर में सुधार लाता है और मिट्टी में अधिक मात्रा में पोषक तत्वों और पानी का संचय होता है। तो मैं भी लाऊंगा टाटा रैलिस का जियो ग्रीन। জিঅ'গ্ৰীণ সাৰটোৰ বিষয়ে আৰু অলপ পাতিম। তাৰ আগত আজি দেখাবলগীয়া পালেং পেকেটটো দেখাই লৈছোঁ, চাব পাৰে আপোনালোকে। এইটোৱে হৈছে আজি দেখাবলগীয়া পালেং গুটিৰ পেকেটটো। ইয়াৰ কোম্পানীটো হৈছে সোণালী ফচল। তাৰপিছত এই পেকেটটো নাম হৈছে হালদিবাৰী, মানে হালদিবাৰী জেগাৰ পৰা এই পালেংটো বনাইছে। সোণালী ফচল খুব ভাল এটা কোম্পানী। সোণালী ফচলে বিভিন্ন শস্য, বিভিন্ন শাক পাচলি গুটি প্ৰস্তুত কৰে, ধানৰ বীজ প্ৰস্তুত কৰে। এই সোণালী ফচলটো আপোনালোকে বাছি ল'ব পাৰে, খুব এটা ভাল কোম্পানী হয়। ইম্প্ৰুভ স্পিনিছ লিখা আছে, ইয়াত চাব পাৰে। হালদিবাৰী খুব এটা মানে নাম থকা জেগা। পালেঙৰ হালদিবাৰী বুলি ক'লে বহুতে চিনি পাব পাৰে। আৰু এই পেকেটটো যদি চাইজৰ কথা ক'ব যাওঁ, এই পেকেটটো চাইজ হৈছে পিছফালে এইফালে লিখা আছে 200 গ্ৰাম। ইয়াত চাব পাৰে, মানে 1 পোৱা আছে এই পেকেটটো। 1 পোৱা চাইজৰ হয়। যদি ইয়াতকৈ ডাঙৰ লাগে আধা কেজি, 1 কেজি এনেকুৱা চাইজৰো পোৱা যায়। এইটো হৈছে 1 পোৱা চাইজ। আৰু ইয়াৰ যদি দামৰ কথা ক'ব যাওঁ, এইটো ₹90 লিখা আছে। এইটো মাৰ্কেটত আপোনালোকৰ পালেংটো বৰ বেছি দাম নহয়, 70-80 টকামান পৰি যাব 1 পোৱাতে। আৰু যদি কেজি হিচাপত লয় তেন্তে আৰু সস্তা পৰে, কেজি 200 টকা তলতে পৰি যায়। সোণালী ফচল ভাল জাতৰ যদি পালেং শাকৰ যদি গুটি ল'ব বিচাৰে, তেন্তে 200 টকাৰ তলতে পাৰ কেজি আপোনালোকে পাই যাব। আৰু ইয়াত আছে 1 পোৱা 250 গ্ৰাম। হালদিবাৰী খুব এটা নাম থকা জেগা। হালদিবাৰী পালেং বুলি ক'লে বহু কৃষকে চিনি পাব পাৰে।
আৰু ইয়াৰ ভিতৰত থকা গুটিটো কেনেকুৱা আপোনালোকক দেখাই দিছোঁ। এনেকুৱা গুটিবিলাক চাব পাৰে, পালেঙৰ গুটিবিলাক এনেকুৱা। যদি ঘৰত খাবলৈ আপোনালোকে যদি কমকৈও ল'ব বিচাৰে 10-20 টকা এনেকৈ বীজ ভাণ্ডাৰ দোকানত পেকেটৰ পৰা খুলি আপোনালোকক দিয়া হ'ব। 10 টকাতে ইমান পাই যাব, ইমানে ওলাব পাৰিলে বহুত। তাৰপিছত বহুতে সুধিব পাৰে গুটিখিনি তিয়াব লাগে নেকি বুলি। নিতিয়ালেও হয়, কিছুমানে তিয়াই লয়। যদি তিয়াই 2-4 ঘণ্টামান তিয়াই পিনি আপোনালোকে মাটিত সিঁচিব পাৰে। আৰু যদি আপোনালোকে লগাওঁতে যদি একেবাৰে লগাই তেতিয়া পাতবোৰ অলপ সৰু হয়, অলপ গেপ দি মানে গুটিবোৰ সিঁচিব লাগে। একদম লগাই সিঁচিব নালাগে, একেবাৰে লগাই সিঁচিলে মানে পাতবিলাক অলপ সৰু হয়, অলপ গেপ দি লগাব লাগে। তাৰপিছত আপোনালোকক যোনটো জিঅ' গ্ৰীণ সাৰটোৰ বিষয়ে কৈছিলোঁ, সেই সাৰটো বৰ্তমান আমাৰ এতিয়া নাই, কেইদিনমান আগত শেষ হৈছে। থকাহেঁতেন আপোনালোকক দেখালোহেঁতেন। সেই সাৰটো ডাঙৰ বেগত আহে, ইউৰিয়া বস্তা যেনেকুৱা 40-50 কেজি যোনটো বেগ থাকে, 50 কেজি বেগ ইউৰিয়া DAP বিলাকৰ, ঠিক তেনেকুৱাই বেগ থাকে, 50 কেজি চাইজৰ বেগ আহে। সেইটো আমি খুলিও বেচোঁ, বা বীজ ভাণ্ডাৰ সাৰ দোকানবিলাকত খুলিও আপোনালোকে কমকৈও পোৱা যাব। যদি বেগকৈ ল'ব বিচাৰে, গোটেই বেগটোত 50 কেজি থাকে, বেগকৈ ল'লে 1200-1400 মান পৰি যাব। আৰু যদি খোলাকৈ পাৰ কেজি কিমান মান পৰে বুলি ক'ব গ'লে, যদি খোলাকৈ ল'ব বিচাৰে 25 পৰা 30 টকামান ল'ব পাৰ কেজি। খুব এটা ভাল অৰ্গেনিক সাৰ হয়। যদি আপোনালোকৰ গৰু গোবৰ এনেকুৱা যদি অৰ্গেনিক হিচাপে কৰিব বিচাৰে, এনেকুৱা গোবৰ যদি আপোনালোকৰ ব্যৱস্থা নাই, তেন্তে বীজ ভাণ্ডাৰ বা নহ'লে বা সাৰ দোকানৰ পৰা সেই সাৰটো আপোনালোকে জিঅ' গ্ৰীণটো আপোনালোকে কিনি আনি নিজৰ পালেং বা লফা শাকৰ খেতিত দিব পাৰে। যদি দি নাই পোৱা দি চাওক, খুব সুন্দৰ ৰিজাল্ট পাব, কমপ্লিট অৰ্গেনিক হয়। আৰু দেখিবলৈ কেনেকুৱা সাৰটো বুলি ক'ব গ'লে, ক'লা শুকান গোবৰ গুড়ি কৰি দিলে কেনেকুৱা লাগে দেখিবলৈ, কেঁচু সাৰটো আপোনালোকে দেখিছে, ঠিক তেনেকুৱাই ক'লা ঠিক তেনেকুৱা হ'ব। যদি ব্যৱহাৰ কৰি নাই চোৱা সেইটো বস্তু জিঅ' গ্ৰীণ, আপোনালোকে ব্যৱহাৰ কৰি চাওক। যদি ইউৰিয়া, MOP, SSP, DAP এইবিলাক যদি নিদিয়ে, ৰাসায়নিক সাৰ যদি নিদিয়ে, অৰ্গেনিক হিচাপে কৰিম বুলি ভাবিছে, সেই জিঅ' গ্ৰীণ সাৰটো আপোনালোকে ব্যৱহাৰ কৰি চাওক, খুব ভাল ফল পাব। তেন্তে বন্ধুসকল, আজি আপোনালোকক এটা ভাল কোম্পানী পালেং শাকৰ বীজ দেখালোঁ, সোণালী ফচল কোম্পানী, হালদিবাৰী ইম্প্ৰুভ স্পিনিছ। যদি এইটো আপোনালোকে পায়, খেতি কৰি চাব পাৰে, খুব সুন্দৰ ৰিজাল্ট পাব। তেন্তে আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।